আমি পোনপ্ৰথমতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কোনো পধ্যে আমি চিচিটুৱাৰ নেতৃত্বত থকা 14টা জনজাতীয় সংগঠনে কোনো পধ্যে নিবিচাৰো আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি বিশাল গণসমাৱেশৰ পৰা কৈছো যে এয়া মাত্ৰ টেলাৰ ইয়াৰ সিনেমা বাকি আছে আৰু আমি ছয় জনগোষ্ঠীৰ জনজাতিৰ নেতাসকলক জনগোষ্ঠীৰ নেতাসকলকো ক'ব বিচাৰিছো এয়া মাত্ৰ টেলাৰ সিনেমা বাকি আছে গতিকে শান্ত ট্ৰাইবেলক জগাই তুলিব আমি আন্দোলন কৰি আমি ট্ৰাইবেল হোৱা নাই আমাক ভাৰতৰ সংবিধান মতে ভাৰতৰ চৰকাৰে আমাক ট্ৰাইবেল কৰিছে গতিকে আমাক জগাই তুলিলে কিন্তু ইয়াৰ পৰিণাম বিক্ষম হ'ব ट्राइबल रेगाम दुयार नाम लगांगे तुरियार नाम लगांगे से ट्राइबल हाउस आइयो ना आगम को लुडू मिसिंग रेगाम काय ताटके पोलाई बे कम ना लुडू नो ट्राइबल ओमांगे मुलो नो ट्राइबल रेगाम तुरियार नाम मधु मुलो से वीडियो सम शेयर तोका आरो लंकान तोका नोका आगे तानी करी देम से वीडियो से लुटा से ट्राइबल रेगाम लगांग कमना लुडू जी काय मिसिंग रेगामांगलु कालेक पोलाय আমি পোনপ্ৰথমতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কোনো পধ্যে আমি চিচিটুৱাৰ নেতৃত্বত থকা 14টা জনজাতীয় সংগঠনে কোনো পধ্যে নিবিচাৰো আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি বিশাল গণসমাৱেশৰ পৰা কৈছো যে এয়া মাত্ৰ টেলাৰ ইয়াৰ সিনেমা বাকি আছে আৰু আমি ছয় জনগোষ্ঠীৰ জনজাতিৰ নেতাসকলক জনগোষ্ঠীৰ নেতাসকলকো ক'ব বিচাৰিছো এয়া মাত্ৰ টেলাৰ সিনেমা বাকি আছে গতিকে শান্ত ট্ৰাইবেলক জগাই তুলিব আমি আন্দোলন কৰি আমি ট্ৰাইবেল হোৱা নাই আমাক ভাৰতৰ সংবিধান মতে ভাৰতৰ চৰকাৰে আমাক ট্ৰাইবেল কৰিছে গতিকে আমাক জগাই তুলিলে কিন্তু ইয়াৰ পৰিণাম বিক্ষম হ'ব আৰু আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক ক'ব বিচাৰিছো যে আপোনালোকৰ স্থিতি স্পষ্ট কৰক আপোনালোকে ছয় জনগোষ্ঠীৰ লগত আছে নে আপোনালোকে জনজাতিৰ লোকসকলৰ লগত আছে আপোনালোকে চাব যে 22% OBC আজি তাৰিখত যদি ৰিজাৰ্ভেশ্যনৰ যিটো প্ৰক্ৰিয়া তেওঁলোকৰ 22% আছে আৰু জনজাতিসকলৰ 12% আছে তাৰ মানে অসমৰ বৰ্তমানৰ ট্ৰাইবেলসকলক অসম চৰকাৰখনে জেনেৰেল কৰিব বিচাৰিছে নেকি তাৰ মানে আমি যদি এই 22% লোক যদি আমাৰ লগত আহি যায় তেনেহ'লে আমি বৰ্তমানৰ যিসকল আমি এক্সিষ্টিং ট্ৰাইবেল আছে আমি নিশ্চিতভাৱে আমি জেনেৰেল হৈ পৰিম গতিকে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক লগতে আমি আমাৰ জনজাতি মন্ত্ৰীক সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণতে অসমত বসবাস কৰে এই 45 লক্ষাধিক লোকে কোনো কাৰণতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নিবিচাৰে আৰু আমাৰ স্পষ্ট কথা চিচিটুৱাৰ স্পষ্ট কথা আমি কোনো কাৰণতে নিবিচাৰোঁ আৰু যদি চৰকাৰে আমাৰ কথা নুশুনি আমাৰ বিৰুদ্ধে যদি যায় তেনেহ'লে পৰিণাম বিক্ষম হ'ব আমি আপোনালোকৰ স্পষ্ট কৰি দিম নিশ্চিতভাৱে চাওক কেইদিনমানৰ আগতে কিন্তু আপুনি যিষাৰ কথা কৈছে যে টিয়াপ ট্ৰাইবেল বেল্টৰ কথাটো আমি সাঙুৰি আনিব লাগিব টিয়াপ ট্ৰাইবেল বেল্টত 6টা জনগোষ্ঠীক ইতিমধ্যে চৰকাৰখনে তাৰ যি আপোনাৰ মাটি প্ৰদান কৰিছে তেনে ক্ষেত্ৰত এই ট্ৰাইবেল বেল্টসমূহক চৰকাৰখনে নিষেধ কৰি আহিছে 2016 চনতে কওক 2021 চনতে কওক বা 2025 চনতে কওক এতিয়া আকৌ যদি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচাৰে তেনেহ'লে ইয়াৰ চৰকাৰ বৃহৎ চক্ৰান্ত আৰু এই চক্ৰান্তক আমি কোনো কাৰ্যে মানি নলওঁ আমি পোনপ্ৰথমতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কোনো পধ্যে আমি চিচিটুৱাৰ নেতৃত্বত থকা 14টা জনজাতীয় সংগঠনে কোনো পধ্যে নিবিচাৰো আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি বিশাল গণসমাৱেশৰ পৰা কৈছো যে এয়া মাত্ৰ টেলাৰ ইয়াৰ সিনেমা বাকি আছে আৰু আমি ছয় জনগোষ্ঠীৰ জনজাতিৰ নেতাসকলক জনগোষ্ঠীৰ নেতাসকলকো ক'ব বিচাৰিছো এয়া মাত্ৰ টেলাৰ সিনেমা বাকি আছে গতিকে শান্ত ট্ৰাইবেলক জগাই তুলিব আমি আন্দোলন কৰি আমি ট্ৰাইবেল হোৱা নাই আমাক ভাৰতৰ সংবিধান মতে ভাৰতৰ চৰকাৰে আমাক ট্ৰাইবেল কৰিছে গতিকে আমাক জগাই তুলিলে কিন্তু ইয়াৰ পৰিণাম বিক্ষম হ'ব আৰু আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক ক'ব বিচাৰিছো যে আপোনালোকৰ স্থিতি স্পষ্ট কৰক আপোনালোকে ছয় জনগোষ্ঠীৰ লগত আছে নে আপোনালোকে জনজাতিৰ লোকসকলৰ লগত আছে আপোনালোকে চাব যে 22% OBC আজি তাৰিখত যদি ৰিজাৰ্ভেশ্যনৰ যিটো প্ৰক্ৰিয়া তেওঁলোকৰ 22% আছে আৰু জনজাতিসকলৰ 12% আছে তাৰ মানে অসমৰ বৰ্তমানৰ ট্ৰাইবেলসকলক অসম চৰকাৰখনে জেনেৰেল কৰিব বিচাৰিছে নেকি তাৰ মানে আমি যদি এই 22% লোক যদি আমাৰ লগত আহি যায় তেনেহ'লে আমি বৰ্তমানৰ যিসকল আমি এক্সিষ্টিং ট্ৰাইবেল আছে আমি নিশ্চিতভাৱে আমি জেনেৰেল হৈ পৰিম গতিকে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক লগতে আমি আমাৰ জনজাতি মন্ত্ৰীক সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণতে অসমত বসবাস কৰে এই 45 লক্ষাধিক লোকে কোনো কাৰণতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নিবিচাৰে আৰু আমাৰ স্পষ্ট কথা চিচিটুৱাৰ স্পষ্ট কথা আমি কোনো কাৰণতে নিবিচাৰোঁ আৰু যদি চৰকাৰে আমাৰ কথা নুশুনি আমাৰ বিৰুদ্ধে যদি যায় তেনেহ'লে পৰিণাম বিক্ষম হ'ব আমি আপোনালোকৰ স্পষ্ট কৰি দিম নিশ্চিতভাৱে চাওক কেইদিনমানৰ আগতে কিন্তু আপুনি যিষাৰ কথা কৈছে যে টিয়াপ ট্ৰাইবেল বেল্টৰ কথাটো আমি সাঙুৰি আনিব লাগিব টিয়াপ ট্ৰাইবেল বেল্টত 6টা জনগোষ্ঠীক ইতিমধ্যে চৰকাৰখনে তাৰ যি আপোনাৰ মাটি প্ৰদান কৰিছে তেনে ক্ষেত্ৰত এই ট্ৰাইবেল বেল্টসমূহক চৰকাৰখনে নিষেধ কৰি আহিছে 2016 চনতে কওক 2021 চনতে কওক বা 2025 চনতে কওক এতিয়া আকৌ যদি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচাৰে তেনেহ'লে ইয়াৰ চৰকাৰ বৃহৎ চক্ৰান্ত আৰু এই চক্ৰান্তক আমি কোনো কাৰ্যে মানি নলওঁ